হাই হেল্ল' নমস্কাৰ পুনৰ আকবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। কেনে আছে মোৰ অসমবাসী ৰাইজ? আশা কৰোঁ নিশ্চয় ভালে আছে। আৰু ইতিমধ্যে আপোনালোকে থাম্বনেইলখন চাই গম পাইছে যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ব গৈ আছে। হয় বন্ধুসকল, আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ, বেলেগ নহ'ব গৈ আছে। কাৰণ মই ইউটিউব কিমান দিন ধৰি কৰি আছোঁ, মোৰ ইউটিউবৰ যিখিনি ছাবস্ক্ৰাইবাৰ, সেই ছাবস্ক্ৰাইবাৰখিনি মই কেনেকৈ পাইছোঁ আৰু মই ইউটিউবৰ পৰা কিমান টকা পাওঁ, আৰু মোৰ শেহতীয়া ভিডিঅ'ত আপোনালোকে যথেষ্ট মৰম দিছে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু বহুতে কমেণ্ট কৰিছিলে, আৰু সেই কমেণ্টখিনি আজিৰ এই ভিডিঅ'ত উত্থাপন কৰিম। লগতে আপোনালোকৰ লগত আজি এই গোটেইখিনি আলোচনাহে কৰিম। তো বন্ধুসকল, প্ৰথম কথাটো হ'ল যে মই ইউটিউবত কিমান দিন ধৰি কাম কৰিছোঁ। তো প্ৰথম কথা হ'ল মই ইউটিউবত 2-2.5 বছৰ ধৰি কাম কৰি আছোঁ, আৰু 2-2.5 বছৰত মোৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ 2656 জন স্ক্ৰীনৰ ছাইডত আহি আছে। তো 2656 জন ছাবস্ক্ৰাইবাৰ 2-2.5 বছৰত বহুত বেছি কম হৈছে এইটো ছাবস্ক্ৰাইবাৰ। তো বহুতে মোক কমেণ্ট কৰিছিলে যে ছাবস্ক্ৰাইবাৰ কেনেকৈ বঢ়াব পাৰে। তো এইটো এটা ইজি প্ৰচেছ আছে, আৰু ইজি প্ৰচেছবিলাক মই কৈ দিম, কিন্তু আপোনালোকে ফ'ল' নকৰিব। কাৰণ ছাবস্ক্ৰাইবাৰ বঢ়াবৰ কাৰণে আপুনি আপোনাৰ মোবাইলত জিমেইল আইডি, বেলেগ বেলেগ জিমেইল আইডি বনাই, আৰু সেইবিলাকত ইউটিউব লগ ইন কৰি আপোনালোকে তাত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এদিনত 200, 300, 500 বাঢ়ি যাব। তো সেইবিলাকত একো বেনিফিট নহয়। তাৰপিছত আপুনি ধৰক কাৰোবাৰ চিনাকি মানুহ হওক বা বাটত কাকো পালে তাৰ মোবাইলটো হাতত লৈ আপোনাৰ চেনেলটো উলিয়াই তাতে আপুনি ছাবস্ক্ৰাইব কৰি দিব পাৰে। তো সেইটো কৰিলেও আপোনাৰ বেনিফিট নহ'ব, কাৰণ চেনেলটোতো ছাবস্ক্ৰাইব কৰি দিব, কিন্তু ভিডিঅ'বিলাক আপোনাৰ নাচাব। তো সেইটো বেনিফিট নহ'ব। তো আপোনালোকক কৈছোঁ, মানে যিসকল নতুন ইউটিউবাৰ সেইসকলে কমেণ্ট কৰিছিলে এইটো কাৰণে, আৰু মই তেখেতসকলে কৈছোঁ যে আপোনালোকে পাৰিলে কণ্টিনিউলি ভিডিঅ' দিয়ক, ভাল ভাল কমেণ্ট দিয়ক, আৰু যেতিয়া অডিয়েঞ্চে ভাল পাব তেতিয়া চেনেলবিলাক ছাবস্ক্ৰাইব কৰিব, আৰু আপোনাৰ ভিডিঅ'বিলাকো চাব, আৰু তেতিয়া ভিডিঅ' ৰেংক কৰিব। যেনেকৈ মোৰ কৰি আছে বৰ্তমান, সকলোৱে ভাল পাইছে, আৰু মোৰ শেহতীয়া ভিডিঅ'ত বহুত ভিউজ আহিছে। তো সকলোলৈ ধন্যবাদ বহুত বেছি মৰম দিয়াৰ কাৰণে। তো তেনেকৈ আপোনালোকেও কৰক, অতি সোনকালে ছাবস্ক্ৰাইবাৰ বাঢ়িব। আৰু দ্বিতীয় কথা হ'ল মই ইউটিউবৰ পৰা কিমান টকা পাওঁ। তো মই শেহতীয়া ভিডিঅ'টো মই কৈছিলোঁ, যিখিনি নেক্সট ভিডিঅ'ত ক'ম। তো আজি ভিডিঅ'ত কৈ আছোঁ যে মই ইউটিউবৰ পৰা কিমান টকা পাওঁ। তো স্ক্ৰীনৰ ছাইডত আহি আছে, মই বৰ্তমান 14,000 পৰা 15,000 মান ইউটিউবৰ পৰা ইনকাম কৰিলোঁ। তো মই গোটেইখিনি আপোনালোকক ভাঙি পাতি দেখুৱাব নোৱাৰিম, কাৰণ আমি কিমান টকা পাওঁ সেইখিনি আমি YT ষ্টুডিঅ'ত ভালকৈ দেখুৱাব নোৱাৰোঁ, কাৰণ অসুবিধা হয় এইটো ছিষ্টেমৰ বাহিৰত। তো সেয়ে কৈছোঁ 14,000 পৰা 15,000 টকা ইনকাম হয়, ছাইডত আহি আছে। তো ইমানখিনি ইউটিউবৰ পৰা ইনকাম কৰিলোঁ। তাৰপিছত আমাৰ উপৰি কিছুমান ইনকাম হয়, যিসকলে ধৰক আমাৰ ভিডিঅ' বনোৱাৰ কাৰণে মাতে, আমি যাওঁ ভিডিঅ' বনাবৰ কাৰণে, তেখেতসকলে আমাক অলপ কিবা দিয়ে। তো তাৰ পৰা আমি চলিব পাৰোঁ, সৰু সুৰা পাই যাওঁ। যিসকলে আমাৰ প্ৰমোশ্যনৰ কাৰণে মাতে, আমি প্ৰমোশ্যনৰ কাৰণে ভিডিঅ' বনাওঁ, তো আমাক কিবা এটা খৰচ দিয়ে। তো এইখিনি টুকটাক খৰচ ওলাই যায়, মানে গাড়ী তেল ভৰাবৰ কাৰণে, চলিবৰ কাৰণে। ইউটিউবত মই টকা ইনকাম কৰাটো মোৰ মূল উদ্দেশ্য নহয়। মূল উদ্দেশ্য হৈছে মোৰ যে সকলোৰ আগত মোৰ এটা ভাল পৰিচয় দাঙি ধৰা, আৰু মই এই ইউটিউবৰ সহায়ত আজি নিজৰ এটা ভাল পৰিচয় মই দাঙি ধৰিব পাৰিছোঁ সকলোৰ ওচৰত। আৰু বহুতে মোক চিনিও পায়, বহুতে মোক সন্মানো দিয়ে, বহুতে মৰম দিয়ে, ভাল পায়। বহুত অচিনাকিৰ লগত চিনাকিও হৈছোঁ, বহুত তেনেকুৱা দূৰ ঠাইত গৈছোঁ, বহুতক মই চিনি নাপাওঁ, বহুতে মোক চিনি পায়। তো বহুত বেছি ভাল লাগে তেনেকুৱা হ'লে, আৰু সকলোৱে যেতিয়া মৰম দিয়ে এনেকৈ। তো সেয়াই। আৰু মই কৈছোঁ আপোনালোকক যে মোৰ শেহতীয়া ভিডিঅ'ত কৰা কমেণ্টখিনি মই আজিৰ এই ভিডিঅ'ত উত্থাপন কৰিম। তো মই সেই কমেণ্টখিনি পঢ়িব ওলাই আছোঁ, আৰু আকৌ এবাৰ কৈছোঁ, যিসকলে কমেণ্ট কৰিছে, লাইক কৰিছে, তো সেইসকলে ধন্যবাদ আকৌ এবাৰ। তো মই কমেণ্টখিনি পঢ়ি দিম, মোৰ হাতত মোবাইল আছে, তো মই কমেণ্টখিনি পঢ়ি দি আছোঁ। তো মই ভিডিঅ' আপলোড কৰিছিলোঁ 6-7 দিনমান হৈছে, আৰু 5,000তকৈ অধিক লোকে চাইছে ভিডিঅ'টো, বহুত বেছি মৰম দিছে, আৰু আপোনালোকে এনেকৈয়ে মৰম দিব। আৰু এইটো ভিডিঅ'ত লাইকো বহুত আহিছে, কমেণ্টো বহুত আহিছে। তো তাৰে মই কমেণ্টখিনি পঢ়ি দিছোঁ, যিসকলে মোক কমেণ্ট কৰিছে। তো ভাস্কৰ জ্যোতি লিখিছে, দাদা আপোনাৰ সপোনকেইটা উল্টা। তো কেনেকৈ কি কৈছে মই বুজা নাই, যিখিনি কমেণ্ট কৰিছে ভাল লাগিছে। তাৰপিছত সঞ্জয় দেৱনাথে লিখিছে, আপোনাৰ ঘৰখন ধুনীয়া হৈছে দাদা। তো ধন্যবাদ, বহুত কষ্ট কৰিছোঁ, আৰু ধুনীয়া ঘৰ বনাবলৈ যত্ন কৰিছোঁ। তাৰপিছত বাপধন ডাঙৰীয়াই লিখিছে, ভাল লাগিল ভিডিঅ'টো চাই, সদায় চাই থাকিম তোমাৰ ভিডিঅ'বোৰ, বনাই থাকিব ভিডিঅ' দেই। তো ধন্যবাদ দাদা, ইমান ধুনীয়া কমেণ্ট কৰাৰ কাৰণে। আৰু আমাৰ চেনেলত নতুনকৈ আপুনি আহিছে গম পাইছোঁ, আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিছে, আৰু এনেদৰে কমেণ্ট কৰি থাকিব, লাইকো কৰি থাকিব, আৰু আমাৰ লগত আমাৰ পৰিয়ালৰ সদস্য হৈ থাকিব। তো নেক্সট চনকা লাইফষ্টাইলে লিখিছে, বিউটিফুল হোম। তো ধন্যবাদ। আৰু মই আপোনালোকক কৈ দিছোঁ, চনকা লাইফষ্টাইল এগৰাকী ইউটিউবাৰ হয় আমাৰ কামপুৰৰ, মোৰ ভিডিঅ' কণ্টিনিউ চাই, ইউটিউবত চেনেলো আছে, মেকআপ আৰ্টিষ্ট হয়। তো তেখেতে লিখিছে বিউটিফুল হোম, ধন্যবাদ আপোনালৈ। আৰু মই কৈছোঁ, যিসকলৰ ইউটিউব চেনেল আছে, যিসকলে কমেণ্ট কৰিছে, তো মোৰ যিসকলে চাই আছে, আপোনালোকেও চাব চেনেলবিলাক, তো ভাল হ'ব। সমীৰ দাস লিখিছে, ভেৰি নাইচ। সমীৰ দাস ডাঙৰীয়াই লিখিছে ভেৰি নাইচ। তো ধন্যবাদ আপোনালৈ। আৰু লিখিছে
দিব্যজ্যোতি বৰা আমাৰ ওচৰৰে দাদা এজন হয় দিব্যজ্যোতি বৰা লিখিছে নাইচ ভিডিঅ' ধন্যবাদ বি হেপী উইথ ইয়'ৰ ড্ৰিম হাউচ সঁচাকৈ মোৰ সপোনৰ ঘৰখন মই বনাবলৈ সক্ষম পাৰিছোঁ আৰু বহুত কষ্ট হৈছে আৰু কমেণ্ট কৰাৰ বাবে ধন্যবাদ আৰু পিতুষ ব্লগে লিখিছে নাইচ পিতুষ ব্লগ আমাৰ জাগিৰোডৰ হয় এজন ইউটিউবাৰ হয় মোক কমেণ্ট কৰি থাকে আৰু যোগাযোগ মোৰ লগত আছে তো ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ প্ৰতিটো ভিডিঅ'ত কমেণ্ট কৰে আৰু ফেৰদৌছ এটি ব্লগ আমাৰ ইউটিউবাৰ বন্ধুৱে হয় আমাৰ ওচৰৰে কচুৱা তিনিআলিৰ তো লিখিছে নতুন উপস্থাপন ধন্যবাদ বন্ধু আৰু কমেণ্ট কৰাৰ কাৰণে তাৰপিছত নেক্সট লিখিছে মানিক মিক্সাৰ ইউটিউব চেনেল আমাৰ ইয়াৰে হয় বন্ধু মানিক আৰু সুন্দৰ উপস্থাপন দাদা তো কমেণ্ট কৰিছে সুন্দৰ উপস্থাপন ধন্যবাদ জ্ঞাপন কৰিলোঁ তোমালৈ আৰু মোৰ প্ৰতিটো ভিডিঅ'তে কমেণ্ট কৰে তো মানিক মিক্সাৰ এটা ইউটিউব চেনেল আছে আপোনালোকেও চাব খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই বহুত কম ভিডিঅ' দিয়ে হ'লেও আপোনালোকে যদি ছাপোৰ্ট কৰে সোনকালে ভিডিঅ' দিব আৰু আগুৱাই যাবলৈ চেষ্টা কৰিব তাৰপিছত সঞ্জয় দেৱনাথে লিখিছে আকৌ লিখিছে নেক্সট কমেণ্ট ঘৰত সোমালে ভিডিঅ' বনাব তো নিশ্চয় ঘৰত যেতিয়া সোমাম মানে মই আপোনালোকক ইয়াতে কৈ দিছোঁ যে মই বহাগৰ 26 তাৰিখে ঘৰত সোমাম ঘৰৰ কাম মোটামুটি 90% হৈছে আৰু 10% বাকী আছে 10% হ'লে মই ফাইনেল আপোনালোকক ভিডিঅ' এটা বনাম ঘৰৰ কেনেকৈ কি হ'ল কেনেকৈ ডেক'ৰেশ্যন গোটেইখিনি দেখোঁ মানে কিনাগতটো কাম চলি আছিলে এইখিনি দেখালোঁ লাষ্টত দেখুৱাম আপোনালোকক যে কিমানখিনি কাম হ'ল কেনেকৈ হ'ল আৰু ফাইনেলি 26 তাৰিখত ঘৰৰ সোমোৱা দিন ভিডিঅ' নিশ্চয় বনাম তো ধন্যবাদ সঞ্জয় দেৱনাথ কমেণ্ট কৰাৰ কাৰণে তাৰপিছত লিখিছে আৰু এজন ইউজাৰ কিবা আছিলে গম পোৱা নাই ৰাজু বহুত ভাল তো ধন্যবাদ ইমান ধুনীয়া কমেণ্ট কৰাৰ কাৰণে আৰু লিখিছে এজনে লিখিছে সুমনে লিখিছে দাদা চিলিংখনৰ নামটো কি বাৰু চিলিংখনৰ নাম তো মই নৰ্মেলি প্ৰথমত ধন্যবাদ দিছোঁ কমেণ্ট কৰাৰ কাৰণে চিলিঙৰ নাম মানে কি মইতো এচি বোৰ্ড চিলিং দিছোঁ তো কাঠ আৰু এচি বোৰ্ডৰ চিলিঙে হ'ব নৰ্মেল চিলিং দিছোঁ তাৰপিছত আৰু এজন লিখিছে চিন্ময় তালুকদাৰ তো তেখেতে বহুত দীঘলীয়া কমেণ্ট কৰিছে মই কমেণ্টটো পঢ়ি দিছোঁ দাদা 1000 স্কুৱাৰ ফিটৰ ঘৰ এটা বনাম বুলি ভাবি আছোঁ মানে 1000 স্কুৱাৰ ফিটৰ ঘৰ বনাব বুলি ভাবিছে তেখেতে কিন্তু RCC বনাওঁ নে আছাম টাইপ বনাওঁ ভাবি আছোঁ বাজেট 15 লাখ তো খুব ধুনীয়া আৰু আপোনালোক যদি ভাবি আছে ঘৰ বনাব তো নিশ্চয় বনাওক আৰু খুব সুন্দৰ ধুনীয়াকৈ বনাব তো মোৰ ফালৰ পৰা আপুনি যদি সম্ভৱ হয় RCC ঘৰ বনাব আৰু কমেণ্ট কৰাৰ বাবে ধন্যবাদ আমাৰ চেনেলত তেনেদৰেই থাকিব আমাৰ সদস্য হয় আৰু কমেণ্ট কৰি যাব আৰু ধীৰাজ ডেকা ডাঙৰীয়া লিখিছে দাদা RCC 3 ভাগ ঘৰ এটা বনাবলৈ অনলি কনষ্ট্ৰাকশ্যন পাৰ্ট কিমান এমাউণ্টমান প্ৰয়োজন হ'ব প্লিজ জনাব তো মই ৰিপ্লাই দিছোঁ আৰু মই তেখেতক কৈছোঁ যে RCC যদি আপুনি বনায় তো পাৰ স্কোৱাৰত 180 মানকৈ আপুনি হিচাপ কৰিলে এৰিয়াটো গম পাই যাব কিমান আৰু কমেণ্ট কৰিছে ধন্যবাদ আপোনালৈ তাৰপিছত আৰু লিখিছে গোপাল বৈশ্য ভাল তো খুব ধুনীয়া আৰু তেনেকৈ কেইজনমানে কমেণ্ট কৰিছে এইটো চাইডে আছে তো যি কি নহওক বহুতে কমেণ্ট কৰিছে আৰু কমেণ্টখিনি যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ তো যিসকলে কমেণ্ট কৰে আমাৰ ভিডিঅ'ত আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ চেনেলৰ আমি মাজে মাজে কমেণ্টখিনি এনেকৈ উত্থাপন কৰি থাকিম আৰু আমি চিনাকি হ'ম সকলোৰ লগত বহুতে মোক ফেচবুক মেছেঞ্জাৰতো মোক কমেণ্ট কৰিছে ইনষ্টাতো কৰিছে তো মই তাতো ৰিপ্লাই দিছোঁ সিহঁতসকলকো বহুতে নম্বৰ বিচাৰিছে বহুতে ভাল পাইছে ভিডিঅ' চাই মোৰ লগত যোগাযোগ কৰিব বিচাৰিছে বহুতে লগ কৰিব বিচাৰিছে তো সেয়াই আৰু তো যি কি নহওক ভাল লাগিছে আৰু আজিৰ ভিডিঅ'ত ইমানেই আছিলে আলোচনাখিনি এইখিনি কৰিলোঁ তো শেষত কৈছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে মানে মনে যদি আপোনালোকক কৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিব আৰু যদি আপোনালোকৰ মনত বোলে চেনেলটো ছাবস্ক্ৰাইব কৰি মন যোৱা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নালাগে যদি ভিডিঅ'টো চাই বেয়া পাইছে ডিছলাইক কৰি দিব আৰু যিসকলে মনৰ পৰা ভাবিছে ছাবস্ক্ৰাইব কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মনে যোনটো কয় সেইটো কৰিব লাগে মনে যোনটো নকয় সেইটো কৰিব নালাগে তো বন্ধুসকল আপোনাৰ মনে যদি কৈছে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আকৌ পৰৱৰ্তী বেলেগ এটা ভিডিঅ'ত লগ পোৱা হয় ধন্যবাদ